নমস্কাৰ বন্ধুসকল, আছামিজ লাইভ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি যিটো বিষয়ত চৰ্চা কৰিম সেইটো হৈছে কেনেকৈ আপলোড কৰা ইউটিউব ভিডিঅ' আপোনালোকে এডিট কৰিব পাৰিব। ইউটিউব ভিডিঅ' এটা আপলোড কৰাৰ পিছত যেতিয়া তাৰ ভিউৱাৰ্ছৰ সংখ্যা বাঢ়ি যায়, অৰ্থাৎ 1000-2000 ভিউৱাৰ্ছ যেতিয়া হৈ যায়, তাৰপিছত যদি ভিডিঅ'টোত কিবা এটা এডিট কৰিব লগা হয়, তাক কেনেকৈ এডিট কৰে সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত দৰ্শাম। এতিয়া আমি আহক আৰম্ভ কৰোঁ। মন কৰিব ভালদৰে। প্ৰথমতে ইউটিউব গুগল ক্ৰম ব্ৰাউচাৰ খোলক, তাৰপিছত আপোনালোকে ইউটিউবলৈ যাওক। ইউটিউবত গৈ আপোনালোকৰ ক্ৰিয়েটৰ ষ্টুডিঅ'ত যাওক। যোৱাৰ পিছত যিটো ভিডিঅ' এডিট কৰিব সেই ভিডিঅ'টো লৈ যাওক। এতিয়া মই এই ভিডিঅ'টো এডিট কৰিম। প্ৰথমতে ইয়াত এডিট দেখিছে, অপশ্যন আহিছে, এডিটলৈ যাওক। এডিটত গৈ এনহেঞ্চমেণ্ট অপশ্যনলৈ যাওক। এনহেঞ্চমেণ্টত গৈ ইয়াত ট্ৰিম অপশ্যন দেখিছে, ট্ৰিমত যাওক। যদি আপুনি ভিডিঅ'টোৰ মাজৰ পৰা কিবা কাটিব বিচাৰিছে বা ভিডিঅ'টোৰ কিছু অংশ কাট কৰিব বিচাৰিছে, তেতিয়াহ'লে ট্ৰিম অপশ্যনলৈ যাওক। ট্ৰিম অপশ্যনত গৈ এতিয়া মই এই ভিডিঅ'টোৰ মাজৰ পৰা অলপ ক্লিপ কাটিম। তাক মন কৰিব কিদৰে কাটিম। স্প্লিটত যাওক। প্ৰথমে স্প্লিটত নহয়, এতিয়া যিখিনিৰ পৰা আপোনালোকে ভিডিঅ'টো কাটিব বিচাৰিছে সেইখিনিলৈ যাওক। মই 6.6 ছেকেণ্ডৰ পৰা কাটিম। কাটি পেলাই ইয়াত স্প্লিট ক্লিক কৰক। তাৰপিছত নেক্সট য'লৈকে কাটিব বিচাৰিছে, নেক্সট যিখিনি প্ৰথমে এইটো ষ্টাৰ্টিঙত য'ৰ পৰা কাটিব বিচাৰিছে সেইখিনিত স্প্লিটত ক্লিক কৰিলোঁ। তাৰপিছত আকৌ ভিডিঅ'টোত যাওক। গৈ পেলাই যিখিনিলৈকে আপোনালোকে কাটিবলৈ বিচাৰিছে সেইখিনিলৈকে ক্লিক কৰক। এতিয়া মই এইখিনিলৈকে কাটিম। ইয়াত স্প্লিট ক্লিক কৰিলোঁ। তাৰপিছত দেখিছে এইখিনিত এডাল ক্ৰছ চিম্বল আহিছে, অৰ্থাৎ এইখিনি মাজৰ পৰা আপোনালোকে কাটিব পাৰিব। এতিয়া মই এইখিনি ডিলিট কৰি দিলে পুনৰ ভিডিঅ'টো এই মাজৰ পৰা এই ক্লিপছখিনি নাইকিয়া হৈ আকৌ বাকী ক্লিপখিনি একলগ হৈ যাব। গতিকে মই ইয়াত ডিলিট কৰিলোঁ। ডিলিট কৰাৰ পিছত ইয়াত ডান কৰক। ডান কৰাৰ পিছত ইয়াত ছেভ কৰক। ছেভ কৰাৰ পিছত ভিডিঅ'টো দেখিছে এডিট ইন প্ৰগ্ৰেছ ইয়াত শ্ব' কৰি আছে। এইটো সমাপ্ত নোহোৱালৈকে ৱেইট কৰক। ধন্যবাদ।